নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয়। অৰ্থাৎ যোৱা বছৰ শিক্ষা বিভাগে যি ৫,৫৫০ পদ মুকলি কৰি দিছিল, এই ৫,৫৫০ পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যেহেতু ৪,৫০০ পদৰ কাৰণে শিক্ষা বিভাগে বিজ্ঞাপন মুকলি কৰি দিলে, গতিকে তাৰে আগত এই ৫,৫৫০ পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এই বিষয়ে এইকেইদিন চৰ্চিত হৈ আছে। এতিয়া কথাটো হ'ল, যিহেতু ফেব্ৰুৱাৰীৰ ১৫ তাৰিখৰ পৰা মাৰ্চৰ ৩১ তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া চলিব, আৰু এই আবেদন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই মেৰিট লিষ্ট প্ৰকাশ পাব। যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল ৫,৫৫০ পদত, সেইসকল প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ আহি আছে। অৰ্থাৎ জানুৱাৰীৰ ২০ তাৰিখ মানে হয়তো প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, বা ২০ তাৰিখৰ পিছত। গতিকে আপোনালোকে বেছিদিন আৰু অপেক্ষা কৰিব নালাগে। যিহেতু বিহুৰ বতৰ, এইকেইদিন অফিচিয়েলি কিছু বন্ধ থকাৰ কাৰণে এই দুদিন হয়তো মেৰিট লিষ্ট প্ৰকাশ নাপাব পাৰে। কিন্তু আপোনালোকে ধৰি থওক যে ২০ তাৰিখৰ পিছত হয়তো প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, আৰু প্ৰকাশ কৰিবই লাগিব। নহ'লে ১৫ তাৰিখৰ আগত শেষ নহ'লে তেতিয়া আকৌ সেই ৪,৫০০ পদৰ যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া হয়তো অভাৰলেপিং হোৱাৰ চান্স থাকিব, আৰু নতুবা ১৫ তাৰিখৰ পৰা আকৌ পিছুৱাই দিব লাগিব। অৰ্থাৎ ফেব্ৰুৱাৰী ২০-২২ মান কৰি দিব লাগিব। কিন্তু সেইটো হয়তো কৰাৰ সম্ভাৱনা কম আছে। তাৰে আগতে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু ভেৰিফিকেশ্যন চলিব। গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক, আৰু যিহেতু বিহুৰ বতৰ, বিহুটো ভালদৰে উদযাপন কৰক, আৰু কিছুদিন পিছত হয়তো প্ৰকাশ পাব। আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু আপোনালোকে অপেক্ষা কৰিলেই, গতিকে আৰু বেছিদিন নাই। আৰু এই অপেক্ষা অন্তৰত খুব কম দিনৰ ভিতৰতেই মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু এইটো 100% প্ৰকাশ কৰিবই লাগিব। নহ'লে ফেব্ৰুৱাৰীলৈকে যদিহে যায়, তেতিয়াহ'লে যদি ফেব্ৰুৱাৰী বা ১৫ তাৰিখ পায়, তেতিয়া অভাৰলেপিং হোৱাৰ নিশ্চয় চান্স থাকিব। আৰু সেইকাৰণে আপোনালোকে কিছুদিন অপেক্ষা কৰক। আজি আপোনাৰ যিহেতু অফিচ কাছাৰী বন্ধ আছে, গতিকে এই দুদিন প্ৰকাশ হয়তো নাপায়। গতিকে বিহুৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰ কাৰণে আপোনালোকে কিছুদিন অপেক্ষা কৰক। কিন্তু ডেটটো এতিয়ালৈকে হয়তো আমি গমো পোৱা নাই, বা আমি ক'ব নোৱাৰিম সঠিক ডেটটো কোনে প্ৰকাশ পাব, কাৰণ নটিফিকেশ্যন এতিয়ালৈকে যিহেতু ওলোৱা নাই কোনদিনা প্ৰকাশ পাব। কিন্তু আপোনালোকে জানি থওক যে জানুৱাৰীৰ ২০-ৰ পৰা ৩০-ৰ ভিতৰত প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে, আৰু প্ৰকাশ কৰিবই লাগিব। মই আগতে কথাখিনি ক'লোৱেই। গতিকে আপোনালোকে কিছু অপেক্ষা কৰক, আৰু বিহুৰ এইকেইদিন ভালদৰে উদযাপন কৰক। তাৰপিছত আপোনালোকৰ বহু প্ৰতীক্ষাৰ অন্তত সেই মেৰিট লিষ্ট প্ৰকাশ পাব। এইখিনিয়ে, আৰু সকলোকে পুনৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।